হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ৰাকেশ ৱৰ্ল্ড। তো ফ্ৰেণ্ডছ, যিহেতু আজি মাঘ বিহু, তো পোনপ্ৰথমে মই আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উইচ ইউ এ হেপী মাঘ বিহু। তো ফ্ৰেণ্ডছ, দেখিছে এতিয়া আমি ৰেডি হৈছোঁ আৰু মই, মোৰ মা আৰু মোৰ ৱাইফ আমি গৈ আছোঁ আমাৰ নগাঁও নেহেৰুবালিত। যিহেতু আমাৰ নগাঁও নেহেৰুবালিত মাঘ বিহু পালন কৰা হৈছে। ये तो लेटेस्ट न्यूज़ है। আৰু এই মাঘ বিহুত নগাঁও নেহেৰুবালি ফিল্ডত কি বনাইছে খেৰেৰে আৰু মানুহৰ আগমন কেনেকুৱা আৰু বহুত কিবা কিবি আহিছে বোলে শুনিছোঁ, বহুত দোকানো আহিছে, মেলাও বোলে বহিছে। তো বহুত কিবা কিবি চাব পাৰিব আপোনালোকে। তো ফ্ৰেণ্ডছ, একদম স্কিপ নকৰিব, চাই থাকক, বহুত কিবা কিবি আছে। তো ফ্ৰেণ্ডছ, কিপ ৱাচিং, চাই থাকক। तो चलिए शुरू करते हैं। তো ফ্ৰেণ্ডছ, এয়া দেখিছে আমি এতিয়া টমটমেৰে গৈ আছোঁ আমাৰ নগাঁও নেহেৰুবালি ফিল্ডত। তো এয়া আমি এতিয়া টমটমত আছোঁ আৰু গৈ আছোঁ নগাঁও নেহেৰুবালি ফিল্ডত বিহু চাবলৈ। তো চাই থাকক ফ্ৰেণ্ডছ। তো এয়া দেখিবলৈ পাইছে আমি এতিয়া টমটমৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ। যিহেতু ইয়াৰ পৰা টমটম যাব নোৱাৰে, মানে ন' এণ্ট্ৰি দিয়া আছে। ই ৰিক্সা যাব নোৱাৰে ইয়াৰ পৰা, কিন্তু বেলেগ স্কুটি বাইক যাব পাৰে, গাড়ী যাব পাৰে। তো এয়া যোৱাৰ পথেৰে আপোনালোকে দেখিবলৈ পাইছে এয়া ফাষ্টফুডৰ কাৰবিলাক ইয়াতে আছে আৰু মানুহে খাই আছে। তো দেখিবলৈ পাইছে ইয়াৰ পৰাই কিমান ভিৰ। তো এয়া দেখিবলৈ পাইছে এইখন হ'ল নগাঁও নেহেৰুবালি গেট। তো এয়া আমি গেটেৰে সোমালোঁ। তো এয়া দেখিবলৈ পাইছে ইয়াৰ পৰা কিমান ভিৰ, মানুহ দেখিছেনে কিমান মানুহ আহিছে। বাপৰে বাপ, এই ঠাণ্ডাটো মানুহ চাওক বিহু চাবলৈ আহিছে। এয়া আমাৰ এইখন হ'ল নগাঁও নেহেৰুবালি ফিল্ড। তো দেখিছে কিমান মানুহ আহিছে ইয়াত বিহু চাবলৈ, আৰু সেইফালে মেলাও আছে, এক চাইডে বিহু। তো ইয়াত বিহু মঞ্চটোৰ নাম দিছে জুবিন গাৰ্গ ক্ষেত্ৰ 113তম ভোগালী বিহু উৎসৱ, মানে 113তম সদৌ নগাঁও ভোগালী বিহু উৎসৱ কমিটি। এইটো চাওক কিমান ডাঙৰ পেণ্ডেল, মানে ইয়াতে পাৰফৰ্মেঞ্চ হ'ব, বিহুৰ প্ৰগ্ৰাম হ'ব, গান, সাংস্কৃতিক কালচাৰেল প্ৰগ্ৰামবিলাক ইয়াতে হ'ব। তো দেখিছে কিমান মানুহ আহিছে ইয়াত, আৰু এই মেলাও চাই আছে, সেইফালে মেলাও আছে। তো ভাল লাগিছে, এটা বিশেষ পৰিৱেশৰ সৃষ্টি। তো ইয়াতে অলপ পাছতে কালচাৰেল প্ৰগ্ৰাম, মানে সাংস্কৃতিক গীত প্ৰগ্ৰাম হ'ব। তো সেইকাৰণে মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক বজাই আছে, ঠিক কৰি আছে, চাই আছে, টেষ্টিং। তো দেখিবলৈ পাইছেই এয়া বহুত মানুহ আহিছে, বহিও আছে। ইয়াতে অলপ পাছত গান হ'ব। তো এয়া দেখিছে সেইফালে কিবা চাগে বনাইছে। তো আমি এতিয়া সেইফালে গৈ আছোঁ। তো আপোনাকো দেখাম অলপ পাছত। তো চাওক কিমান মানুহ আহিছে, বহুতে বহুত দূৰৰ পৰা আহিছে, সেইকাৰণে পাৰ্চনেল কাৰ, মানে গাড়ী লৈ আহিছে। এয়া দেখিবলৈ পাইছে, বাপৰে বহুত মানুহ হৈছে আজি, যিহেতু আজি বিহু। তো সেইকাৰণে বহুতে আহিছে ইয়াত বিহু চাবলৈ। কিয় প্ৰত্যেকবাৰ নিচিনা ইয়াত বহুত কিবা কিবি বনায়। আৰু এইফালে চাওক, এইখন মেজি বনাইছিলে, যিহেতু কালি জ্বলাই দিলে, কালি উৰুকা আছিলে, ৰাতি জ্বলাইছে। আৰু এইফালে দেখিবলৈ পাইছে চেল্ফি ৰাউণ্ড ষ্টিক, মানে ৰাউণ্ডকৈ ঘূৰে, চেল্ফিৰে আপুনি ভিডিঅ' কৰিব পাৰে। এয়া বনাই আছে ইয়াতে গাৰ্লছবিলাকে। তো দেখিছে কিমান মানুহ ইয়াত একেলগে হৈছে আজি, এই বিহু চাবলৈ আহিছে বহুত মানুহ, বহুত দূৰ দূৰণিৰ পৰা। তো ভাল লাগিছে। এইখন চাওক গেট, ৱাও, চ' এমেজিং, বহুত ভাল লাগিছে দেখাত। তো এইয়া আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ। তো ইয়াৰ পৰা দেখিছে আৰু বেছি ভিৰ। আৰু সেই আমি দেখা পালোঁ শিৱসাগৰৰ ৰংঘৰ, ইয়াতে বনাইছে খেৰেৰে। তো চাওক কিমান ধুনীয়া লাগিছে, দেখাত ভাল লাগিছে। আৰু সেইফালেও বহুত কিবা কিবি বনাইছে। তো ব'লক আমি প্ৰথমে সেইফালে যাওঁ আৰু আপোনাক এটা এটাকৈ দেখাই দিওঁ কি বনাইছে। তো একদম সেই চুকৰ পৰা যাওঁ, ষ্টেপ বাই ষ্টেপ এটা এটাকৈ আপোনাক দেখাই দিম কি বনাইছে। তো চাই থাকক ফ্ৰেণ্ডছ। अच्छा हमको सिखा रिया है। আৰু এইফালে বনাইছে খাল বা পুখুৰীৰ পৰা এয়া মানুহজনে মাছ মাৰি আছে, ইয়াত দেখাইছে। আৰু এই মানুহটো বনাইছে এইবাৰ খেৰে নহয়, ধানেৰে বনাইছে ফ্ৰেণ্ডছ। তো ধান লগাই লগাই মানুহটো বনাইছে। ৱাও, অচম কনচেপ্ট। তো ব'লক আমি অলপ সেইফালে যাওঁ আৰু কি বনাইছে আপোনাক দেখাই দিওঁ। তো এয়া দেখিছে, এই ইয়াত বনাইছে, মানুহজনে জুই পোৱাই আছে, যিহেতু ঠাণ্ডাৰ দিন। তো এয়া সেইফালে ঘৰ এখন বনাইছে আৰু এইফালে মানুহজনক জুই পোৱাই আছে, এইটো ধানেৰে বনাইছে।
আৰু ইয়াত বনাইছে এয়া দেখিবলৈ পাইছে মানুহৰ ঘৰৰ পৰা যে উৰুকাৰ দিনা ৰাতি এয়া জেৰা চুৰি কৰি লৈ যায় মানুহে পিকনিক খায় বা জুই পুৱাই এয়া দেখিছে জেৰা বেৰ চুৰি কৰি লৈ গৈ আছে আৰু এইফালে বনাইছে ফ্ৰেণ্ডছ দেখিবলৈ পাইছে গৰুৰে হাল বাই আছে মানে খেতি কৰি আছে এয়া দেখিছে মানুহ আৰু গৰু চব এইবাৰ ধান লগাই লগাই বনাইছে ফ্ৰেণ্ডছ বহুত ভাল লাগিছে দেখাত ইউনিক ষ্টাইল এটা আকৌ সেইফালে ঘৰো বনাইছে দেখিছে খেৰে এয়া খেতি কৰি আছে হাল বাই আছে দেখাইছে ইয়াত 2 minutes later. হাই কৰি দিয়া আৰু এইফালে দেখিবলৈ পাইছে ফ্ৰেণ্ডছ এয়া ম'হ যুঁজ তো এইবাৰ এটা ইউনিক আইডিয়া আৰু কনচেপ্ট লৈ বনাইছে প্ৰত্যেকবাৰ খেৰেৰে বনায় কিন্তু এইবাৰ ধানেৰে বনাইছে তো দেখিবলৈ পাইছে কিমান ধুনীয়া আৰু এমেজিং এটা আইডিয়া লৈ বনাইছে অসম চ' বিউটিফুল আৰু ভালো লাগিছে দেখাত আৰু এইখন এখন চেলফি পইণ্ট বনাইছে ইয়াত সকলোৱে থিয় হৈ ফটো লৈছে দেখিছে ফটো লৈ আছে সকলোৱে আৰু আমিও লৈছোঁ ইয়াতে তো আমাৰ ফটো লোৱা হ'ল তো আমি ফটো লৈ এইফালে আহি আছোঁ ইয়াতে আকৌ চাহ বিচি আছে আৰু এখন ঘৰ বনাইছে লাইটিঙেৰে তো দেখাত আৰু বেছি ভাল লাগিছে ইয়াত দেখিছে টি 20 rupees ইয়াতে আকৌ দেখা পাইছে আপোনালোকে 20 টকাত চাহ এক কাপ চাহ 20 টকাত তো সকলোৱে এই ঠাণ্ডাত চাহ খাই আছে তো দেখিছে গোটেই ফিল্ডত একদম মানুহ এই বিহু চাব আহিছে তো এয়া চাওক কোনোবাই সেইফালে আকৌ কিবা চাট মছলা পকৰি ঘুগনি খাই আছে তো মই গোটেই ফিল্ডৰ কেম্পাছটো দেখাই দিওঁ এয়া চাওক কিমান মানুহ আহিছে আৰু কিমান ভিৰ ভালো লাগি আছে এয়া চাওক মানুহ এয়া মোৰ মা আৰু মোৰ ৱাইফ গৈ আছে আকৌ সেইফালে ফুৰিবলৈ A few moments later. তো এই আমি এতিয়া সেইফালে বিহু চালোঁ তো এতিয়া গৈ আছোঁ মেলাৰ ফালে তো দেখিবলৈ পাইছে মানুহে বিহু চাই সেইফালে মেলা চাব গৈ আছে তো বিভিন্ন ধৰণৰ মেলাত দোকান বহিছে আৰু আহিছে তো ব'লক আমি এতিয়া সেইফালে যাওঁ আৰু আপোনাক দেখাওঁ মেলাত কি কি দোকান আহিছে তো লেটছ গো এয়া দেখিছে ইয়াৰ পৰা একদম দোকান মানুহৰ ভিৰ চাওক কোনোবা এইফালৰ পৰা সেইফালে গৈছে কোনোবা সেইফালৰ পৰা এইফালে আহিছে বিহু চাই কোনোবাই বিহু চাই মেলা চাব আহিছে কোনোবা মেলা চাই বিহু চাব গৈ আছে চাওক বিভিন্ন ধৰণৰ দোকান আছে এয়া পম ইয়াতে আছে মানুহে লৈ আছে দেখি আছে এয়া চাওক পম সৰু পম ডাঙৰ পম এয়া চাওক এইফালে বিভিন্ন ধৰণৰ দোকান কৈছোঁ নহয় মেলা মানে কি মেলা মানে বিভিন্ন ধৰণৰ সামগ্ৰী লৈ আহা দোকান বহুত জেগাৰ পৰা আহা দোকান মানে মেলা বস্তুৰ মেলা সেয়া এই আচাৰৰ দোকান দেখিছে মেলাত এইটো বস্তু কমন পাবই আপুনি আৰু বেছিভাগ দেখা পালোঁ কাপোৰৰ দোকান এয়া শীতকালৰ কাপোৰ ভেৰাইটিজ টাইপৰ কাপোৰ আছে লেডিজ জেণ্টছ সকলোৰ কাৰণে আছে 150 200 300 এনেকুৱা ৰেটৰ কাপোৰ পাই যাব আপুনি ইয়াতে এয়া চাওক মানুহে লৈ আছে বিভিন্ন ধৰণৰ চুৱেটাৰ উইণ্টাৰ ছিজনৰ যিমান ড্ৰেছ আছে লেডিজ জেণ্টছ সকলোৰে কাৰণে ড্ৰেছ আছে ইয়াতে পাই যাব এইফালে লেডিজ গহনা মানে জুৱেলাৰী আইটেম এয়া চাওক মানুহ
কিমান আহিছে আজি যিহেতু বিহু তো এই বিহু চাব আহি মানুহে মেলাতো আহিছে এয়া চাওক ইয়াত ভাল ভাল কালেকশ্যন আছে ড্ৰেছৰ 300 টকা প্ৰাইচ रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ এইয়া চাওক ইয়াতে ভেৰাইটিজ কসমেটিক বস্তু আছে তো সকলোৱে লৈ আছে এইয়া দেখিছে মোৰ ৱাইফ আৰু মোৰ মা লৈ আছে বহুত কিবা কিবি লৈ আছে সৰু ল'ৰা ছোৱালীৰ টয় খেলনা বস্তুবিলাক চাওক না কিমান ধুনীয়া লাগে আৰু কালাৰবিলাকো বহুত মজাৰ চাওক ইয়াত সৰু ল'ৰা ছোৱালীৰ বাচ্চাৰ কাৰণে খেলিব লগা সকলো ধৰণৰ বস্তু আছে এইবিলাক চাওক কিমান ভাল লাগিছে কিউট লাগিছে দেখাত গাৰ্ল বহুত ভাল লাগিছে এইয়া চাওক ভেৰাইটিজ কালাৰ এই ডলবিলাক চাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা ডল এইটো নতুন এইবাৰ ইউনিক আহিছে আৰু ভাল লাগিছে ইয়াত আপুনি কালাৰ ভেৰাইটিজ পাই যাব তো দেখাত বহুত ভাল লাগিছে আপুনি যি মোজা লৈ 50 টকা দিছোঁ ঠাণ্ডা আহিছে ৰাহুতে নহয় দুযোৰ মোজা 50 কটন মোজা দুযোৰ 50 আপোনালোকে এযোৰ নহয় আপুনি দুযোৰ পাব 50 টকা 50 টকা দুযোৰ মোজা 50 টকা দুযোৰ মোজা পাব আপুনি যি মোজাই লয় সৰুৰ পৰা ডাঙৰ কৰি যি মোজাই আপুনি 50 টকা দুযোৰ পাব
চাওক ইয়াত থকা ফুল মানে ফ্লাৱাৰবিলাক চাওক না কিমান ধুনীয়া লাগিছে একদম দেখাত ৰিয়েল লাগিছে আৰু ভালো লাগিছে চাওক ভেৰাইটিজ কালাৰ ফ্লাৱাৰ আছে ফুল আপুনি ঘৰত লৈ গৈ সজাব পাৰে ইয়া চাওক টাবো আছে লগত তো কিমান ভাল লাগিছে একদম ৰিয়েল লাগিছে এইবিলাক হ'ল প্লাষ্টিকৰ ফুল ফ্লাৱাৰ আৰু এইফালে চাওক এয়া গান শ্বুট বেলুন মানে বেলুনত গান শ্বুট কৰে এম চাই আৰু ফান মস্তি কৰে কাৰ নিচিনা কেনেকুৱা ভালকে মাৰিব পাৰে ফুটাব পাৰে নেকি বেলুন मेरे को जाना पड़ेगा मेरे को जाना पड़ेगा मेरे को आप दो ना ফ্ৰেণ্ডছ আজি আমি সেই বিহু মেলাত আহিছিলোঁ তো বহুত ভাল লাগিছে তো এয়া দেখিবলৈ পাইছে আমি বহুত ঘূৰিলোঁ তো এতিয়া আমাৰ যাবলৈ সময় হ'ল তো আমি এতিয়া ঘৰলৈ যাম তো ফ্ৰেণ্ডছ এয়া আমি এতিয়া আহি জাষ্ট ঘৰ পালোঁ 6টাত গৈছিলোঁ আৰু ৰাতি 9টা 10ত আহি পালোঁ পূৰা পাক্কা 3 ঘণ্টা পূৰা ফুল এনজয় কৰিলোঁ ঘূৰিলোঁ ফুৰিলোঁ ব্লগ ভিডিঅ' বনালোঁ তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ব্লগ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব और लगते मोर चैनल तो सब्सक्राइब कर দিব जोने एतिलके सब्सक्राइब करना है तो बाय बाय फ्रेंड्स सी यू फिर मिलेंगे और एक मजेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर गुड नाइट